নমস্কাৰ আজিৰ প্ৰথম প্ৰশ্ন প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো তোমালোকে কমেন্ট বক্সত জনাব বুলি আশা ৰাখিলো নেক্সট কোৱেশ্চন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বনকুৱাৰী প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বনকুৱাৰী নেক্সট কোৱেশ্চনটো সুধিছে অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি দৈনিক বাতৰি অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম হৈছে দৈনিক বাতৰি ইয়াৰ নেক্সট কোৱেশ্চনটো সুধিছে বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰমতেশ বৰুৱা বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী হৈছে প্ৰমতেশ বৰুৱা ইয়াৰ নেক্সট কোৱেশ্চনটো সুধিছে উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মনুমতি উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে মনুমতি ইয়াৰ নেক্সট কোৱেশ্চনটো সুধিছে অসমৰ প্ৰথমটো তেল শোধনাগাৰটো কিমান চনত স্থাপিত হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ 1901 চনত স্থাপিত হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য কোন আছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যন ফিলিপাইনৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পেসো ফিলিপাইনৰ মুদ্ৰাৰ নাম হৈছে পেসো নেক্সট কুৱেশ্যন নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক কি তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গৰু নেপালৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে গৰু নেক্সট কুৱেশ্যন পানীদিহিং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি শিৱসাগৰ জিলা পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত নেক্সট কুৱেশ্যন লাওখোৱা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নগাঁও জিলা লাওখোৱা অভয়াৰণ্য নগাঁও জিলাত অৱস্থিত নেক্সট কুৱেশ্যন ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী কোন তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰাজ্যপাল ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী হৈছে ৰাজ্যপাল নেক্সট কুৱেশ্যন ৰাজ্যপালৰ কাৰ্যকাল কিমান বছৰ তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 5 বছৰ ৰাজ্যপালৰ কাৰ্যকাল 5 বছৰ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে অসম ৰাজ্যিক বিত্ত আয়োগ কিমান চনত গঠন হৈছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1995 চনত অসম ৰাজ্যিক বিত্ত আয়োগ 1995 চনত গঠন হৈছিল নেক্সট কুৱেশ্যন উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শিৱ সিংহ উগ্ৰতাৰা দেৱালয় শিৱ সিংহই নিৰ্মাণ কৰিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কাৰেংঘৰ কোনজন স্বৰ্গদেউ নিৰ্মাণ কৰাইছিল তলত দিয়া অপচন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপচন
চি ৰাজেশ্বৰ সিং কাৰেংঘৰ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাজহুৱা নিয়োগত সকলো নাগৰিকে সম সুযোগৰ ব্যৱস্থা কৰিছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনুচ্ছেদ 16 ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 16ত ৰাজহুৱা নিয়োগত সকলো নাগৰিকে সম সুযোগৰ ব্যৱস্থা কৰিছে নেক্সট কুৱেশ্যন কোন বছৰত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1976 চনত 1976 চনত মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমবাৰ সংশোধনী কেতিয়া গৃহীত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1951 চনত ভাৰতৰ প্ৰথমবাৰৰ সংশোধনী 1951 চনত গৃহীত হৈছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সংবিধানৰ কিমানতম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছে তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 42তম সংশোধনী সংবিধানৰ 42তম সংশোধনী অনুসৰি ভাৰতীয় সংবিধানত নাগৰিকৰ কৰ্তব্যসমূহ সন্নিৱিষ্ট হৈছে নেক্সট কুৱেশ্যন সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ ৰাজেন্দ্ৰ প্ৰসাদ সভাপতি নিৰ্বাচিত হৈছিল নেক্সট কুৱেশ্যন ৰুদ্ৰ সিংহৰ মাকৰ নাম কি আছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী ৰুদ্ৰ সিংহৰ মাকৰ নাম আছিল জয়মতী নেক্সট কুৱেশ্যন কোন বছৰত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1952 চনত 1952 চনত মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলকাতা ভাৰতৰ কলকাতাত কপাহী কল প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন হাড়ৰ পৰা কি মৌল পোৱা যায় তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফছফৰাছ হাড়ৰ পৰা ফছফৰাছ মৌল পোৱা যায় নেক্সট কুৱেশ্যন কামৰূপত পাল ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপাল কামৰূপত পাল ৰাজবংশ ব্ৰহ্মপালে প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি কোনখন তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফুৱেৰণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ছবি হৈছে ফুৱেৰণ নেক্সট কুৱেশ্যন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠান হৈছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1982 চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ 1982 চনত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন ডিস্কভাৰী অফ আছাম কোনে লিখিছিল তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সতীশ চন্দ্ৰ কাকতি ডিস্কভাৰী অফ আছাম সতীশ চন্দ্ৰ কাকতিয়ে লিখিছিল ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যকৃত আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃত নেক্সট কুৱেশ্যন তলৰ কোনখন গ্ৰন্থ মেগনাছ নিজে ৰচনা কৰিছিল
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইণ্ডিকা। ইণ্ডিকা গ্ৰন্থ মেগনানিছে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, দাস বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কুতুবুদ্দিন আইবাক। দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাক। নেক্সট কুৱেশ্যন, তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1398 চনত। তাইমুৰে 1398 চনত ভাৰত আক্ৰমণ কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যন, পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1526 চনত। পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন, গান্ধীজীয়ে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন চি 1920 চনত। গান্ধীজীয়ে অসহযোগ আন্দোলন 1920 চনত আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজস্থান। ভাৰতৰ বৃহত্তম ৰাজ্য হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যন, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক জনা যায়। নেক্সট কুৱেশ্যন, আজি বন্ধু কি ছন্দেৰে শীৰ্ষক গীতটোৰ ৰচক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অম্বিকাগিৰি ৰায়চৌধুৰী। আজি বন্ধু কি ছন্দেৰে শীৰ্ষক গীতটোৰ ৰচক হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহম্মদ বিন বখতিয়াৰ। অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি আছিল মহম্মদ বিন বখতিয়াৰ। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পিয়লি বৰুৱা। মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দেৱেন্দ্ৰনাথ বেজবৰুৱা। অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনৰ লেখক হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, কোনখন জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিলেট জিলা। চিলেট জিলাক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল। নেক্সট কুৱেশ্যন, মাদাৰ টেৰেছাই কিমান চনত শান্তিৰ নোবেল বঁটা পাইছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1979 চনত। মাদাৰ টেৰেছাই 1979 চনত শান্তিৰ নোবেল বঁটা পাইছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ কোনটো? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বুধ গ্ৰহ। সৌৰজগতৰ আটাইতকৈ বেগী গ্ৰহ হৈছে বুধ গ্ৰহ। নেক্সট কুৱেশ্যন, ব্ৰজপ্ৰাতৰ দেশ বুলি কোনখন দেশক কোৱা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভূটান। ব্ৰজপাতৰ দেশ বুলি ভূটান দেশক কোৱা হয়। ইয়াৰ নেক্সট কুৱেশ্যন, পশ্চিম বংগৰ ৰাজধানী কি?
তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। পশ্চিমবংগৰ ৰাজধানী হৈছে কলকাতা। নেক্সট কুৱেশ্যন, ত্ৰিপুৰাৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ ৰাজধানী কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোহিমা। নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা। নেক্সট কুৱেশ্যনটো সুধিছে, কলিয়াবোমৰা দলংখনে কোন দুখন ঠাইক সংযোগ কৰিছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ আৰু নগাঁও। কলিয়াবোমৰা দলং দুখনে শোণিতপুৰ আৰু নগাঁও জিলাক সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মোহেন বৰগোহাঞি। হালধীয়া চৰায়ে বাওধান খায় মোহেন বৰগোহাঞিৰ ৰচনা কৰা। নেক্সট কুৱেশ্যন, বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰাচীনতম শাসনগৰাকী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহিৰংগ দানৱ। অসমৰ প্ৰাচীনতম শাসনগৰাকী আছিল মহিৰংগ দানৱ। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শালস্তম্ভ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ। নেক্সট কুৱেশ্যন, ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোপীনাথ বৰদলৈ। ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া আছিল গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৃহস্পতি গ্ৰহ। আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। নেক্সট কুৱেশ্যন, গুৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। গুৰণীয়া মেজমেলত অসমৰ পৰা চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, কোন বছৰত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1992 চনত। 1992 চনত অসম মহিলা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 8 মে'। ৰেড ক্ৰছ দিৱস 8 মে' তাৰিখে পালন কৰা হয়।